মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত আজি পুনৰ চালানবিহীন বালি ভৰ্তি ডাম্পাৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত আজি পুনৰ চালানবিহীন ডাম্পাৰ জব্দ কৰে। মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীৰ লগত যোৱা জৰ্জ খাকলাৰী, বিজয় গয়াৰী, ফ্ৰান্সিছ বসুমতাৰী, নকুল শৰ্মা আদি বনকৰ্মীৰ এটা দলে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলত চলাইছিল চালানবিহীন ডাম্পাৰ বিচাৰি অভিযান। এই অভিযানত বনকৰ্মীৰ দলে ৰৌতা ষ্টেচন পথৰ পৰা চালানবিহীন AS-25 EC 4484 নম্বৰৰ এখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে। পিছত মাজবাট আঞ্চলিক বন বিভাগৰ দলে জব্দ কৰা বালি ভৰ্তি ডাম্পাৰখন মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত লৈ আনে। মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীয়ে সাংবাদিকক কয় যে বন বিভাগে এনেদৰে অবৈধ চালানবিহীন পাথৰ বোল্ডাৰ ভৰ্তি অবৈধ চালানবিহীন বালি পাথৰ আৰু বোল্ডাৰ ভৰ্তি ডাম্পাৰৰ বিৰুদ্ধে নিয়মিতভাৱে অভিযান অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।